Hello everyone, welcome back to my YouTube channel. तो एटू दुदिनमान आगर भिडिओ रातिपुवा उठी मैं एटू कफी बनाई लैसिलो फार्स्ट मैं गरम पानी खालो तार पिছত कफी बनाई ललो एटू कफी आनिसिले मिस्टारे मैं কৈ दिसिलो तार पिছত निमकी अकमान ललो कफिर लगत एखिनि লৈ মই গলো বহি লিখিম মই আৰু লগতে এটু খাম আৰু মোৰ গা বেয়া আছিলে বহুত বেছি জ্বৰ সৰ্দি हे কাৰণে ভাত খাব মন যোৱা নাই সো সিংগৰা আনিব কলো মিস্টাৰক তো সিংগৰা লৈ আহিলে या খালো জলকীয়া খালো লগতে আৰু লগত পিক সিক্স জিমান আছে ইনহেলাৰ সব লৈ ললো হেখিনি মই ইউজ কৰি আছো বহুত বেছি সৰ্দি হৈ আছে কাৰণে তাৰ পিছত মই আকৌ লিখিলো আৰু চকলেট এটা খালো তেতিয়া গুটেই দিন মই ভাত সাত একো খোৱা নাই সো মিস্টাৰ গৈছিলে টাউনত তাৰপা মোমোস লৈ আহিছিল মোমোস ঠাণ্ডা হৈ গল সো মই অকমান ফ্ৰাই কৰি ললো আৰু তাৰ পিছত লগতে আৰু অকমান কফি বনাই ললো ভাত একো খাব মন যোৱা নাই জাস্ট এখিনি খালো আৰু কফি খাই আছো মই গুটেই দিন মানে গৰম ন হে কাৰণে কফি টু খালে ভাল লাগে তাৰ পিছত মই আকৌ লিখিব বহিলো লিখিবটো লাগিবই যেহেতু এক্সাম আহি পালে অ্যাসাইনমেন্ট সাবমিট কৰিব লাগিব আৰু মোৰ অৱস্থা চাওক এপিনে মুখত আৰু পিম্পলছ উলায়ো অৱস্থা বেয়া হৈ গৈছে পুৰা স্পটস বিলাক বহি গৈছে পিম্পলছৰ আৰু এপিনে নাক সাক পুৰা ৰঙা হৈ গৈছে আৰু এতিয়া পিছদিনা ৰাতিপুৱা আকৌ গৰম পানী লৈ ললো আৰু এপিনে ফ্ৰুটস কাটি আনিছিলো হেখিনি যেনেকে কাটিছো তেনেকে থৈ দিছো খাব মন যোৱা নাই ঠাণ্ডা হয় ন হে কাৰণে সো গৰম পানী খোৱাৰ পিছত মই আকৌ কফি বনাই লৈ আহিলো কফি খাম বুলি তাৰ পিছত গুটেই দিন আৰু একো ভিডিও বনোৱা নাই মই অ্যাসাইনমেন্ট খিনি লিখি আছিলো আৰু ইমান বেছি সৰ্দি হৈ আছে তাৰ পিছত ৰাতি 9টা মানৰ পিছত আহিছিলে কেকৰ অৰ্ডাৰটা কেকটো বখাই দি মই ভাত সাত খাই ললো তাৰ পিছত ৰাতি প্ৰায় 11টা মান বাজি গল মই এটো আইসিং কৰোতে ক্ৰীম সিম বনাই লৈ তাৰ পিছত মিস্টাৰে কফি বনাই দিলে ফাৰ্স্ট টাইম তেও কফি বনালে সো দুজনে একেলগে খালো আৰু ইমান বেছি বাসন লেতেৰা হয় নহয় কেক বনালে আৰু এতিয়া মই এটো ফ্ৰিজত থৈ দিম আইসিং কমপ্লিট হৈ গল আৰু বহুত ৰাতি হৈ গল এতিয়া মই ডেকোৰেশন নকৰো ৰাতিপুৱা উঠি কৰি দিম আৰু এতিয়া ৰাতিপুৱা মই ক্ৰীম বনাই আছো ডেকোৰেশন কৰিবলৈ কেক আৰু এপিনে কেকৰ বক্সটো মই ৰেডি কৰি থৈ দিছো নাইফ ক্যান্ডেল আৰু এপিনে পখিলা এটা থৈ দিছো এটো লগাব লাগিব কেকত আৰু এপিনে কেকটো মই দেখাইছো আৰু গুটেইটো ভিডিও চাবলৈ আপোনালোকে শৰ্টছত চাব পাৰে আৰু এটো এটা পাৰ্সেল আছিল হেতু শৰ্টছত মই দি থৈছো চাব পাৰে আৰু এটো পিছদিনা সন্ধিয়া টাইমত মিস্টাৰ আনিছিলে ঘুগনি আৰু পকৰি হেতু খালো আৰু ৰাতি ভাত সাত বনাই খালো এটো আকৌ পিছদিনা মই ৰাতিপুৱা খাইছিলো পৰঠা আৰু সবজি আনিছিলে মিস্টাৰে সো পৰঠা খোৱাৰ পিছত মই হুকান মাছ বনালো আৰু এপিনে দালিও বনালো আৰু তাৰ পিছত আৰু একো ভিডিও নবনালো এতিয়া ৰাতি মই মাছ বনাইছিলো ফুলকবিৰ লগত মাছ বনাইছিলো সো বহুত ভাল লাগিলে খাই আৰু এতিয়া ৰাতি এখিনি বনোৱাৰ পিছত মই কফি খাব মন গল সো কফি বনালো এপিনে আৰু হুইপিং ক্ৰীম অকমান আছিল যে অকমান ইয়াত দি দিছো জানো কেনেকুৱা লাগে সো তথাপি মই দি দিছো খাবলৈ মন গল যেহেতু চাই আৰু এইখিনি মই খাই থাকোতে কফি খাই থাকোতে মিস্টাৰে জেলিপি লৈ আহিলে সো হেয়া খালো আৰু এয়া নেক্সট ডে আজি মই গৈ আছো কিবা শপিং কৰিব লাগে মই আকৌ কলকাতা যাম হে কাৰণে মই এবাৰ অকলে যাম সো হেতু কাৰণে অকমান শপিং কৰিব লাগিব আকৌ মই পাৰ্লাৰত আহিলো মোৰ চুলি বহুত বেছি দীঘল হৈ গল চুলি কাটি মাজি একেবাৰে সৰু কৰি পেলাম হে কাৰণে আহিলো আৰু এতিয়া অকমান বেয়াও লাগি আছে বাৰু কিন্তু হলেও কি হ'ব ইমান বেছি চুলি হৰি আছে নহয় মানে মেইনটেইন কৰিব নোৱাৰি গুটেইখিনি একেলগে হে কাৰণে আৰু বহুত বেছি মানে কাম সাম থাকে এতিয়া সো চুলি ইমান যত্ন কৰিব নোৱাৰি সো কাটি দিম বুলি ভাবিলো আজি লাষ্ট এয়া মোৰ দীঘল চুলি সো এতিয়া মই অকমান উলাই আহিলো পাৰ্লাৰৰ পৰা থ্ৰেডিং টু কৰি উলাই আহিলো তাৰ পিছত আকৌ আহি মই চুলি কাটি উলাই গলো এতিয়া এয়া চুলি একেবাৰে সৰু কৰি দিছো পিছত দেখাম বাৰু ভালকে এতিয়া আকৌ আহিছো মই এটা পাতল ব্ল্যাঙ্কেট লব লাগে যেহেতু মই ঠাণ্ডাৰ দিনত গৈ আছো হে কাৰণে এটা পাতল ব্ল্যাঙ্কেট লগত লৈ যাম তাৰ পিছত কিবা খাম বুলি আহিলো সো ইয়াৰ পৰা ঘুগনি পকৰি ললো ঘুগনি পকৰি খালো আৰু লগতে চাওমিন লৈছিলো মই ঘুগনি পকৰি লৈছিলো মিস্টাৰ লৈছিল চাওমিন কিন্তু দুজনে মিলাই পেলাই খালো অকলে খোৱা নাই বাৰু তাৰ পিছত আকৌ আমি গলো কিবা এটা মোৰ মানে চকলেট কেক খাব মন গৈ আছিল যেহেতু মই কেক বনাও হলেও মানে নিজে অকলে খাবলৈ কেক বনাই খাব মন নাযায় সো চকলেট কেক খাম বুলি গৈছিলো আৰু ইয়াত বহি থাকোতে মহে কামুৰিলে মই সো ইপিনে মই মহটো মাৰি আছিলো আৰু ইপিনে এটা চিকেন সমোসা ললো আৰু চকলেট বল ললো চকলেট বলটো চাই খাব মন গৈছিলে দেখি ইমান ডিলিশিয়াস লাগি আছিল কিন্তু ইমান বেছি বেয়া লাগিলে খাই খুব ভাল লগা নাই মোৰ তাত তাৰ পিছত আহি গলো ট্ৰলি চাবলৈ ট্ৰলি এটা ল'ব লাগে সো বহুত কেইটা দোকান দেখাৰ পিছত আমি এটা সিলেক্ট কৰিলো ললো বাৰু হেতু দেখাম পিছত আপোনালোকক যেতিয়া মই যাও তেতিয়া দেখাম এবাৰ শুট কৰা নহল বাৰু সো ভিডিওটো কেনেকুৱা পালে জনাব সো বাই